এগৰাকী খেলুৱৈ অসম চৰকাৰে বা অসমৰ ৰাজনৈতিক দলসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ আহিছে আৰু সকলোৱে নিজৰ নিজৰ মন্তব্য কৰিছে বেবেৰীবাগ। এই ক্ষেত্ৰত কৃষক মুক্তিৰ কি প্ৰতিক্ৰিয়া হ'ব? চাওক, আমি দেখিছোঁ যে বিমানবন্দৰলৈ যেতিয়া অসমত ৰাজনীতি কৰিবৰ কাৰণে বহিৰাগত নেতাবিলাক আহে, তেতিয়া বতৰ নাই আৱতৰ নাই ঢোলে ডগৰে নি কোনোবা যদি ধৰ্ষণত অভিযুক্ত নেতাও আহে, কোনোবা যদি হত্যাকাণ্ডৰ লগত জড়িত মানুহ আহে, তেতিয়া কিন্তু অসম চৰকাৰ প্ৰতিনিধিয়ে গৈ তাত ঢোলে ডগৰে আদৰণি জনায়। কিন্তু তেনে ক্ষেত্ৰত মূল দায়িত্ব আছিল অসম চৰকাৰৰ আৰু ক্ৰীড়া বিভাগৰ। এতিয়া আপোনালোকে যদি চাই যে অসম চৰকাৰৰ প্ৰতিনিধিসকল সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত। জুবিন দাকো কেনেকৈ সাম্প্ৰদায়িক এটা ফ্ৰেমৰ মাজত ভৰাব পাৰি বা ২৬ৰ ইলেকশ্যনৰ আগত কোনে কেনেকৈ নিজৰ এজেণ্ডাত কৰিব তাক লৈ ব্যস্ত। তেওঁলোকে আজি এগৰাকী যুৱতী যি কেৱল অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিশ্ব জয় কৰি আহিছে, তেখেতৰ প্ৰতি যিটো প্ৰাথমিক দায়িত্ব আছিলে সেই দায়িত্বটো পালন নকৰিলে। সেই কথাটো তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰৰ ক্ৰীড়া বিভাগ, মূলতঃ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে। কিন্তু তাৰ সমান্তৰালভাৱে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ অন্যতম দায়িত্ব আছিল যে তেওঁলোকে বিমানবন্দৰৰ পৰা ধৰি এক আয়োজন কৰাৰ তেওঁলোকক সা সন্মানেৰে লৈ অনা, সেই দায়িত্ব ক্ৰিকেট এছ'চিয়েশ্যনে নকৰিলে। কিয় নকৰিলে? আপোনালোক সকলোৱে জানে যে ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত জড়িত দেৱজিৎ লন শইকীয়া হওক বা পৰীক্ষিত দত্ত হওক, যিসকল অসমক প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় ক্ৰিকেট এছ'চিয়েশ্যনলৈ, তেওঁলোক এতিয়া কোনে ক'ত ইলেকশ্যন খেলিব তাক লৈ ব্যস্ত। আজি যদি আপুনি যায় পৰীক্ষিত দত্ত, তেখেতে ইলেকশ্যন খেলাক লৈ ব্যস্ত, বুথ কমিটি বনাব লাগে, নিকৃষ্ট ৰাজনীতি কৰিব লাগে, সেইবিলাকক লৈ ব্যস্ত। আজি দেৱজিৎ লন শইকীয়াৰ নিচিনা মানুহে কোনে ক'ত টিকট পাব, কেনেকৈ মুখ্যমন্ত্ৰীক তৈল্যমৰ্দন কৰিব লাগে, কেনেকৈ মুখ্যমন্ত্ৰীক ছেফগাৰ্ড দি মিডিয়াত কথা ক'ব লাগে, ইয়াক লৈ ব্যস্ত। তেওঁলোকৰ খেলৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক নাই। গতিকে এই মানুহবিলাকক খেলৰ পৰা আঁতৰাই দিব লাগে, ক্ৰিকেটৰ পৰা আঁতৰাই দিব লাগে, তেওঁলোকক ইলেকশ্যন খেলিবলৈ দিব লাগে, দলৰ মুখপাত্ৰ বনাই দিব লাগে, য'ত ৰাজনীতি কৰি থাকক, কিন্তু ক্ৰিকেট খেলৰ পৰা তেওঁলোকক আঁতৰাই দিব লাগে। এতিয়া তেওঁলোকে কৈছে যে সংবাদ মাধ্যমলৈ দুখ ঠেলিছে। আমি শুনিবলৈ পাইছোঁ যে সংবাদ মাধ্যমেহে জনাব লাগিছিল। কেনেকুৱা কথা আপোনালোকে ভাবক, সংবাদ মাধ্যমৰ দায়িত্ব নেকি ক্ৰিকেট এছ'চিয়েশ্যনৰ নামত অসমৰ মানুহৰ লাখে লাখে টকা খাই তাতে চিণ্ডিকেট কৰি তাৰ টকাৰে ইলেকশ্যন খেলিবৰ কাৰণে বেংক বেলেঞ্চ বঢ়াই থকা মানুহবিলাকে, তেওঁলোকক এতিয়া হেনো সাংবাদিকেহে খবৰ দিব লাগিছিল। গতিকে মূল দায়িত্ব হৈছে ক্ৰিকেট এছ'চিয়েশ্যনৰ অসম চৰকাৰ। তেওঁলোকে এতিয়া মূৰ পুলুকা মাৰিলে নহ'ব। অসমৰ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজয় মুকুট লৈ অহা উমা চেত্ৰীৰ প্ৰতি অপমান কৰিছে। তাৰ কাৰণে ক্ষমা খুজিব লাগে অসম চৰকাৰে। ক্ৰিকেট এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে পদত্যাগ কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ। আৰু আমি দল সংগঠনে আজিৰ দিনটোত আপোনালোক সকলোৱে জানে আমি দল সংগঠনে নিজাববীয়াকৈ আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰোঁ। তাৰ কাৰণে আমি আজিও আমাৰ কৃষক মুক্তিৰ ফালৰ পৰা তপন হাজৰিকা বোকাখাটৰ মহকুমাৰ সভাপতি, তেওঁৰ নেতৃত্বত এটা দল ইতিমধ্যে তেওঁৰ ঘৰলৈ গৈছে আৰু আমি জিলাই জিলাই কাম কৰিম। কিন্তু চৰকাৰে সংবাদ মাধ্যম বা দল সংগঠনলৈ বল ঠেলি নিজৰ দায়িত্ব সামৰিব নোৱাৰে। ইয়াৰ কাৰণে তেওঁলোকে ক্ষমা খোজা উচিত। ৰিপৰ্টাৰ লাইভ।